নমস্কাৰ শিক্ষাগুৰুসকল ধুবুৰী জিলাৰ বিদ্যালয়সমূহৰ বাবে এক গুৰুত্বপূৰ্ণ ও কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে মই কঠোৰ বুলিয়ে কৈছোঁ নিৰ্দেশনাটি 24 এপ্ৰিল তাৰিখৰ এই সাৰ্কুলাৰ অনুসৰি আপোনালোকে যোনটো স্ক্ৰিনত দেখা পাই আছে শিক্ষা হেতু এপত আমি কম্পালসৰি এটেন্ডেন্স দিব লাগে হেতু ঠিকে আছে আমি ইন টাইমটো দিব লাগে কিন্তু হে ইন টাইম যদি আমি 9:10 পাছত দিও বা লিপিবদ্ধ কৰোঁ তেতিয়াহলে আমাক এবসেন্ট বুলি ধৰা হ'ব বুলি এই সাৰ্কুলাৰটিত উল্লেখ কৰিছে অৰ্থাৎ 9:10 পিছত এটেন্ডেন্স দিলে হে এটেন্ডেন্স গ্ৰহণযোগ্য নহব এই নিৰ্দেশনা তৎক্ষণাত কাৰ্যকৰী কৰা গৈছে আৰু এই নিৰ্দেশনা অমান্য কৰিলে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা যাব সকলো শিক্ষক হেড অফ দা ইনষ্টিটিউচন আৰু কৰ্মচাৰীক অনুৰোধ কৰা হৈছে যাতে তেওঁলোকে সময়মতে এটেন্ডেন্স দিয়ে নহলে অনুপস্থিতি বুলি ধৰা যাব গতিকে মনত ৰাখিব আপুনি যদি ধুবুৰী জিলাৰ শিক্ষক হয় চৰকাৰী প্ৰাদেশিকৃত এলপি এমই এমভি হায়াৰ সেকেন্ডাৰী স্কুলৰ যদি আপুনি শিক্ষক হৈ থাকে তেতিয়াহলে 9:10 মানে স্কুলত উপস্থিতি দিয়াৰ শেষ সময় লেট এটেন্ডেন্স দিব আপোনাক এবসেন্ট বুলি গণ্য কৰা যাব আৰু এই সাৰ্কুলাৰ আপুনি মানি চলিব লাগিব গতিকে এই সাৰ্কুলাৰটিৰ ওপৰত আপোনালোকৰ মতামত কি আপোনালোকে কমেন্ট সেকশনত জনাব এনে গুৰুত্বপূৰ্ণ শিক্ষা বিভাগৰ আপডেট পাবলৈ চেনেলটি সাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ